আনিব লাগিব বা টেংকি আনিব লাগিব বা পাইপবিলাক যোগাৰ কৰিব লাগিব, সেইবিলাক আছে। কিন্তু আগৰ পৰা এইবিলাক এইটো চলি আহিছে। তোমাকে 100 টকা নোটখন দেখা পাইছে, নতুন 100 টকা নোট। তাত ৰাণী কি ভাৱ বুলি এটা পিছফালে ফটো আছে। আছেনে তোমালোকৰ পাইছা? নাই যদি মই দেখাব 100 টকা নোট আছে মোৰ তাতে। মই সেইটো চাই আছিলোঁ লগতে, এখন আছেনে নাই মোৰ তাতে। তোমালোকে 100 টকা নোটৰ পিছফালে চাবচোন, এটা ৰাণী কি ভাৱ বুলি আছে। ইয়াতে ৰাণী কি ভাৱ বুলি আছে, এইটো গুজৰাটৰ হয়। এইটো এই বাউৰি বুলি এটা পদ্ধতি আছে, য'ত পানী সংৰক্ষণ কৰা এটা পদ্ধতি আছে। সেই পদ্ধতিটোৰ এটা অংশ ইয়াতে দিয়া আছে আৰু এইটো গুজৰাটত আছে। আৰু সেইটোক বাউৰি পদ্ধতি বুলি কয়। বৰষুণৰ পানীবিলাক এটা ঠাইত জমা কৰি থয়, যাতে আমাৰ মাটিৰ তলৰ যোনটো লেয়াৰ, তোমালোকে পাইছা মাটিৰ তলত আমাৰ কি আছে, জলস্তৰ আছে। সেই জলস্তৰটো আমি এই বৰষুণৰ পানী সংৰক্ষণ কৰি কেনেকৈ আমি বঢ়াব পাৰোঁ, সেই চববিলাক ইয়াতে আমি কম। প্ৰথমটো তোমাৰ প্ৰজেক্ট যোনটো আছে, সেই প্ৰথম প্ৰজেক্টটো তোমালোকে চাব পাৰা। এই প্ৰজেক্টটোত আমাৰ কি আছে, এটা সাধাৰণ ঘৰ দিয়া আছে। ঘৰৰ ওপৰত যিবিলাক টিং আছে, সেই টিঙত আমি কিছুমান বস্তু লগাম। বস্তু লগাই কি কৰিম, গোটেই পানীখিনি আমি এটা টেংকিত আমি জমা কৰি লওঁ। আৰু তোমালোকে জানি এটা ভাল পাবা কি, বৰষুণৰ পানী চবতকৈ পিয়ৰ পানী, একদম পিয়ৰ পানী বুলি কয়।